ইভিনিং স্যার বহাগৰ আজিৰ পৰা 11 বছৰ আগতে ইণ্ডাষ্ট্ৰীলৈ আহিছিলো আৰু 11 বছৰ আগতে মোৰ যান্ত্ৰণাটো শুনিব বিচাৰে Yes. মোৰ এনেকুৱা এটা যান্ত্ৰণা আছিল ৰাতিপুৱা শিৱসাগৰৰ পৰা যদি বাইক লৈ আহি মই 8:30 বজাত যদি মই ডিব্ৰুগড় চিনেমা মানে ৰংঘৰ চিনেমা হলৰ মুখত এটা অফিচ আছিল কোটাক মহেন্দ্ৰ অফিচ তাতে মই সেলছ মেনেজাৰ চাকৰি কৰিছিলো আৰু 8:30 বজাৰ আগতে যদি মই নোহোমাই চকুটি পাই নাপাওঁহি বাচ্চাই গালি শুনিব লাগে আৰু দিনটো কাম কৰি ৰাতি 10 বজাত ঘৰ পাওঁগে পিছদিনা আকৌ ৰাতিপুৱা 8:30 আহি অফিচ পাব লাগে ওৰ পৰা শিৱসাগৰটো ডিব্ৰুগড় এতিয়াও চিনেমা হলৰ তাতে অফিচটো আছে ৰংঘৰ চিনেমা হল মাৰোৱাৰী পটি তাতে কাম কৰিছিল যে সেলছ মেনেজাৰ হিচাপে আৰু সেই দিনাই এই জীৱনৰ অপৰচুনিটি লগ পাইছিল আৰু মানে প্ৰথম অৱস্থা এই ইণ্ডাষ্ট্ৰীটোত মই কাম কৰি মই কিবা এটা কৰিম এনেকুৱা কোনো মোৰ বিশ্বাস নাছিল কাৰণ এনেকুৱা ইণ্ডাষ্ট্ৰীত কাম কৰি সফল হোৱা মানুহ মই দেখা নাছিল আৰু সেই কাৰণে এনেকুৱা কাম কৰা মানুহবিলাক মই ভাল দৃষ্টিৰে চোৱা নাছিল কিয় জানেনে এনেকুৱা কাম কৰা মানুহক মই এনেকুৱা লাগে যাৰ জীয়াই থাকিবলৈ ৰাস্তা নাই যাৰ কৰিবলৈ কোনো উপায় নাই যাৰ কোনো শিক্ষা দীক্ষা নাই যাৰ কোনো টকা পইচা নাই সমাজৰ একেবাৰে অৱহেলিত মানুহবিলাকে এনেকুৱা কাম কৰে বুলি মই ভাবিছিলো আজিৰ পৰা 11 বছৰ আগত কিয় জানেনে কাৰণ ডাইৰেক্ট সেলিং নেটৱৰ্ক মাৰ্কেটিং মানে মই এটা কথা বুজি পাইছিলো এইটো এটা চেইন সিস্টেম বিজনেছ আৰু চেইন সিস্টেম বিজনেছ বুলি ক'লে মই এটা কথা বুজি পাইছিলো এইটো এটা ঘৰে ঘৰে বস্তু বিকা ব্যৱসায় মানুহ জইনিং কৰা বিজনেছ মানুহ ফচোৱা বিজনেছ মানুহ তেল মৰা বিজনেছ আৰু ইমানখিনি মোৰ জ্ঞান আছিল কিয় এই ইণ্ডাষ্ট্ৰীটো মানুহক বুজাই দিবৰ কাৰণে কোনো স্কুল কলেজ নাই yes or no কোনো স্কুল কলেজ নাই ডক্টৰ বনাবৰ কাৰণে এখন ইউনিভাৰ্চিটি আছে উকিল বনাবলৈ আছে কলেজ শিক্ষক বনাবলৈ আছে এনেকুৱা অন্যান্য প্ৰফেছন বিলাকৰ মানুহ বনাবলৈ এডুকেশ্যন দিবৰ কাৰণে বিভিন্ন স্কুল কলেজ আছে কিন্তু ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰীত কিন্তু এজন সফল লিডাৰ হয় এজন এণ্টাৰপ্ৰিনাৰ হ'বৰ কাৰণে এইখন অসমত এইখন ভাৰতবৰ্ষত শিক্ষানুষ্ঠান নাই yes or no আৰু এই মহান ইণ্ডাষ্ট্ৰীটো আজি সৰ্বসাধাৰণ মই যেনেকৈ বুজি পাওঁ আজি 99% মানুহে এই বিজনেছটো তেনেধৰণেই বুজি পায় আৰু সেই কাৰণে আমি আজি সপ্তাহত 2,10,000 টকা ইনকাম কৰিছো আমি অধিকাৰী পাৰচেজ কৰি মানুহৰ ৰাস্তা চলাই দেখুৱাই দিছো তথাপিতো এই ইণ্ডাষ্ট্ৰীটো মানে বিশ্বাস নকৰাৰ কাৰণটো হ'ল আমাৰ গভৰ্ণমেণ্টে ইয়াক স্বীকৃতি দিয়া নাই yes or no সেইকাৰণে এই ইণ্ডাষ্ট্ৰীটো মানুহে ভাল প্ৰফেছন বুলি নাভাবে মই ভবা নাছিলো আৰু সেই কাৰণে আজি আমাৰ সমাজৰ ইউথ জেনেৰেশ্যনে 20-30 টকা চাকৰি বিচাৰি কিন্তু ইণ্টাৰভিউ দিবলৈ গৈছে yes or no কিন্তু এইখন অসমত হে একেটা বিজনেছ কৰি কিন্তু এতিয়া আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টত যদি মই কওঁ মাহে 2 লাখ টকাৰ পৰা মাহে 25 লাখ টকা ইনকাম কৰা ব্যক্তি মোৰ হৈতে শিৱসাগৰ এতিয়া 22 জন আছে আজি বহুত ল'ৰা-ছোৱালীক আমি বুজাইছো শিৱসাগৰ সকলোৱে কিন্তু এমএ পাছ বিএ পাছ মাষ্টাৰ ডিগ্ৰী কৰি কিন্তু টেটৰ মাষ্টৰ চাকৰি বিচাৰি ঘূৰি ফুৰিছে এনি চাকৰি বিচাৰি ঘূৰি ফুৰিছে ওইসি প্ৰাইভেট জব বিচাৰি ফুৰিছে সপোন কি 20-30,000 টকা হলে তেওঁ ঘৰখন হৈ যায় yes or no এই ইণ্ডাষ্ট্ৰীটো আমি বুজাই তুলিব পৰা নাই যে ইণ্ডাষ্ট্ৰীটো সকলো বস্তু পায় আজি যদি মই আপোনালোকে শুনে যে আপুনি 11 বছৰ কাম কৰি আপোনাৰ কি পাইছে তো মই কম যে জীৱনত 38টা বছৰে যিখিনি বস্তু বিচাৰি মই চাকৰি কৰিছিলো যিখিনি বস্তু বিচাৰি মই চাহ বাগান খুলিছিলো যিখিনি বস্তু বিচাৰি মই টিউচন কৰিছিলো মই জীৱন 38টা বছৰে বাইকৰ পৰা মই গাড়ী যাব পৰা নাছিলো আৰু জীৱনত 38 বছৰ পিছত মই মাত্ৰ আজি 12-10টা বছৰ ভালকে কাম কৰা বিনিময়ত 38টা বছৰে নোপোৱা বস্তুখিনি মই পাবলৈ সক্ষম হ'লো এই ইণ্ডাষ্ট্ৰীত ইণ্ডাষ্ট্ৰী আজি কোনো চেইন সিস্টেম বিজনেছ নহয় কষ্টম চাই ধুনীয়াকৈ কৈ গৈছে আপোনালোকক ডাইৰেক্ট সেলিং হ'ল ৱৰ্ল্ডৰ এটা বিগেষ্ট ইণ্ডাষ্ট্ৰী যিটো ইণ্ডাষ্ট্ৰীত আজি অন্য ইণ্ডাষ্ট্ৰী ইমান কোটি ক্ৰিয়েট কৰিব পৰা নাই যে ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰী ক্ৰিয়েট কৰিছে yes or no আজি মই আকৌ কৈছো যে থাইলেণ্ড ছিংগাপুৰ মালয়েছিয়া ডুবাই দেশবিলাকক আজি উন্নতিৰ মূল আহিলা হিচাপে আছে ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰী কিন্তু এইখন অসমত এইখন ভাৰতবৰ্ষক এই ইণ্ডাষ্ট্ৰীটো এনেকৈ ত্ৰিপাল দি ঢাকি থোৱা হৈছে yes or no আজি এইখন অসমত আজি শিৱসাগৰ মই ৰিয়েলি কৈছো আজি হাইয়েষ্ট টেক্স পেয়াৰ হ'ল আজি 10 জনৰ ভিতৰত উত্তম চেতিয়া ছাৰজন আমাৰ মেণ্টৰ উত্তম ছাৰজন টেক্স পেয়াৰ আজি যিটো বিজনেছে আজি এজন ডিব্ৰুগড় 10 জন ধনী মানুহৰ মাজত এজন ধনী মানুহে তেখেতক প্ৰতিষ্ঠা কৰিলে আজি বা 11 বছৰ আগত কিন্তু তেওঁ জিৰ' আছিল আজি হিৰ' হ'ল নে নাই আজি যদি আপোনালোকৰ মাজতে যদি ডিব্ৰুগড় উত্তম চেতিয়া ছাৰ যদি কৰপতি তৈলুকৰ ছাৰ যদি কৰপতি হয় তো আপুনিও যদি এই ব্যৱসায়ী কৰপতি হ'ব পাৰিব নে নোৱাৰে পাৰিব নে নোৱাৰে তো আমি দেখি আছো চকুত যে যিটো কাম কৰি তেওঁ যদি পাৰিছে সেই কামটো যদি মই কৰো 100% মই কৰিব
পাৰিম yes or no তো মই এনে ধৰণে কওঁ যে ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰিটো আপুনি প্ৰথমতে ষ্টাডি কৰক ই আপোনাৰ ভৱিষ্যত সিকিউৰ হ'বনে ইয়াৰ প্ৰডাক্ট বিলাক ভাল হয়নে ইয়াৰ সিস্টেমটো ভাল হয়নে ইয়াৰ প্ৰাসংগিকতা ইয়াৰ গভীৰতা ইয়াৰ মাদকতা আপুনি গোটেই কথাখিনি বুজিব লাগিব yes or no এই বিজনেছটো আজি 70% মানুহ ফেলাৰ হৈছে আজি এখন খবৰ মই দেখিছো যে এখনৰ ভিতৰত 70% মানুহ ফেলাৰ হৈছে আৰু 30% মানুহ সাকসেছ হৈছে আৰু যি 30% মানুহ সাকসেছ হৈছে জিৰ' পা গৈ আকাশত তৰা হৈ গৈছে yes or no সপ্তাহত 2,10,000 টকা ইনকাম সৰু কথা বুলি ভাবিছে আপোনালোকে yes or no আৰু যি 70% মানুহ বিজনেছত কিয় ফেলাৰ হৈছে তেওঁলোকৰ কনসেপ্টটো ক্লিয়াৰ নহয় বিজনেছটো কি হয় কিয় কৰিব লাগে এনেকৈ কৰিব লাগে ইয়াৰ গভীৰতা ইয়াৰ মাদকতা ইয়াৰ প্ৰাসংগিকতা বুজি নোপোৱাৰ কাৰণে 100% আজি বহুত মানুহ আনক ইনফৰমেশন দিব পৰা নাই yes or no আজি মই 11 বছৰ আগত মোৰ ভন্টি লগৰ চুলিবিলাকে এনেকুৱা বিজনেছ আমাৰ ঘৰতে আহে মোৰ বহুত লগৰ বন্ধু মোৰ ওচৰতে আহে মোৰ বিজনেছত জইনিং কৰিব পৰা নাছিল এই কাৰণে যে এই বিজনেছটো গভীৰতা মাদকতা তেওঁলোকে মোক বুজাই দিব পৰা নাছিল yes or no আৰু 11 বছৰ আগত এনেকুৱা যে মোৰ মেন্টৰ গুৰু লগ পাই গলো যে বিজনেছটো মোক বুজাই দিলে কি বুলি বুজাই দিলে জানিব বিচাৰে জানিব বিচাৰে একেটা বুজাই দিলে যে এবছৰ দুবছৰ তিনি বছৰ ম্যাক্সিমাম হাতলৈকে 5টা বছৰ কাম কৰাৰ পিছত আপুনি কাম কৰিলেও নকৰিলেও শুই থাকিলেও বহি থাকিলেও আপুনি ঘৰৰ পৰা ওলাই গলেও নগলেও লাখে লাখে টকা একাউণ্টত আহিব আৰু এদিন আপোনাৰ মৃত্যুৰ পিছতো আপোনাৰ ইনকামটো আপোনাৰ ল'ৰা ছোৱালীয়ে পাই থাকিব তাকেই বোলে ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰি বুলি যে এনেকুৱা কি প্ৰফেশন পৃথিৱীত আছে য'ত মাত্ৰ 5টা বছৰ পইচাৰ কাৰণে কাম কৰিব লাগে yes or no মই পইচাৰ কাৰণে শিৱসাগৰ ডিব্ৰুগড় আপ-ডাউন কৰোঁ ইয়াত যদি মই একেখিনি কষ্ট যদি মই 5 বছৰ কৰা বিনিময়ত মই মৰাৰ পিছত যদি মোৰ ছোৱালীকেইজনীয়ে পইচা পাই থাকে 100% কামটো মই কৰিম yes or no আৰু কৰি গলো 3 মাহ কাম কৰাৰ পিছত সপ্তাহত 10,000 সপ্তাহত 9,000 সপ্তাহত 20,000 আৰু 7 মাহ কাম কৰাৰ পিছত যদি সপ্তাহত 2,10,000 সোমাই গ'ল আৰু সেইদিনাই গম পালো আৰু সেইদিনাই 15,000 টকা চাকৰি ৰিজাইন কৰি মই ইণ্ডাষ্ট্ৰিত ফুল টাইমত আহিলো আৰু আজি মই 11 বছৰ আগত সেইসকল ব্যক্তিয়ে কনসেপ্ট ক্লিয়াৰ নহয় তেওঁলোকে ডাইৰেক্ট সেলিং কি বুজাই দিব নোৱাৰিলে কিন্তু উত্তম চেতিয়া চাই বুজাই দিলে আজি জিৰ' পৰা হিৰ' হৈ গ'ল নে নাই যোৱা হলনে নাই যোৱা আপোনাৰ লগত মানে বিজনেছ কৰিব না নকৰে সেইটো ডাঙৰ কথা নহয় আপুনি কেনেকৈ মানুহজনক বিজনেছ বুজাইছে আৰু আপুনি কেনেধৰণে বুজি লৈছে that is most important yes or no আজি 70% মানুহ বিজনেছত কেলে ফেলাৰ হৈছে তেওঁলোকৰ কনসেপ্ট ক্লিয়াৰ নহয় তেওঁলোকৰ মানুহ বিজনেছ বুজাব নোৱাৰে কাৰণ তেওঁ নিজে বিজনেছটো বুজি লোৱা yes or no আজি এজন মানুহে যদি গাড়ী এখন যদি ভালকৈ চলাবলৈ শিকি লয় এক্সিডেণ্ট কৰিব নেকি যদি চলাবলৈ যদি এক্সিডেণ্ট কৰিব নকৰে এমাইলা ভিছাত এখন অডি গাড়ী এখন মাৰ্চিডিজ গাড়ী এই গাড়ীখন যি ভালকৈ চলাবলৈ শিকি লৈছে তাক 2,10,000 টকা একাউণ্টত সোমাই গৈছে yes or no আৰু যিসকলে গাড়ীখন চলাবলৈ গৈছে ঘৰত গৈছে উঠ ইয়াৰ পৰা গ্ৰুজ পলা চেইন চিষ্টেম বিজনেছ লৈ ওচৰলৈ নাহিবি yes or no মানুহ কামৰা বিজনেছ লৈ ফালতু কাবাৰ লৈ ওচৰলৈ নাহিবি তাৰমানে আপুনি গাড়ীখন চলাব নজনাকে চলাইছে yes or no are you excited আজি সব ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰি 2025 চনৰ পৰা 20 চনৰ ভিতৰত গোল্ডেন টাইম হয় এই সময়খিনি তামাম গ্ৰ হ'ব বিজনেছটো আৰু এই সময়তে যদি এই বিজনেছটো আপুনি ভাল ধৰণে যদি আপুনি এটা ফাউণ্ডেশ্যন বনাই ল'ব পাৰে অনাগত দিনত কিন্তু কৰোৰ টকাৰ মালিক হ'ব কাৰণে আপুনি হোৱাৰ সম্ভাৱনা আছে হয় নহয় আপোনাৰ কথা yes or no কিয় জানিব বিচাৰে জানিব বিচাৰে কাৰণটো কৈ দিওঁ এনে কৈ দিম নেকি অস্তৱ ছাৰ ডিব্ৰুগড় মানুহ বৰ থাকে পইচা বুলি হাততালি মাৰিছে পইচা নিবিচাৰো হাততালি মাৰি থাকিলে হ'ব yes or no 2025 চনৰ 30 চনৰ ভিতৰত এইখন ভাৰতবৰ্ষৰ ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰিয়ে আজি মোদীয়ে কৈছে যে আমি উন্নত দেশলৈ আমি ডেভেলপ কান্ট্ৰি হ'বলৈ গৈ আছো ডেভেলপ কান্ট্ৰি মোদীয়ে বনাব নোৱাৰে হিমন্ত বিশ্ব আমি ডেভেলপ কান্ট্ৰি বনাবলৈ গৈ আছো হয় ডাইৰেক্ট সেলিং মই এজন বিশ্বৰ ধনী মানুহৰ নাম ল'ব বিচাৰিছো বিশ্বৰ ধনী মানুহ নাম জানে আপোনালোকে জানে এতিয়া জেকমা আগত বেলেগ আছিল কোন আছিল বিল গেটছ বিশ্বৰ ধনী মানুহ হয় বিল গেটছ
বিল গেটছ এজন সাধাৰণ ব্যক্তি আছিল কি ব্যক্তি আছিল আপোনাৰ মোৰ দৰে এজন সাধাৰণ ব্যক্তি আছিল তা ফটকে ধনী মানুহ হৈ গ'ল খুব কম সময়ত 2-4 বছৰ ভিতৰতে বিশ্ব ধনী মানুহ হৈ গ'ল এতিয়া এজন ৰিপৰ্টাৰ সকলে মিডিয়া ওচৰলৈ মাতি তেখেতক সুধিলে যে আপুনি আজি কিছু বছৰ আগলৈকে আপুনি সাধাৰণ ব্যক্তি আছিল আজি বিশ্ব ধনী মানুহ কেনেকৈ হৈ গ'ল সবে জানিবলৈ বিচাৰিলে তেখেতে ক'লে যে উচিত সময়ত এটা উচিত সিদ্ধান্ত লৈছিল সঠিক সময়ত এটা সঠিক সিদ্ধান্ত লৈছিল কি বুলি ক'লে সঠিক সময়ত সঠিক সিদ্ধান্ত লৈছিল মিডিয়াই সুধিলে যে আপুনি কি সিদ্ধান্ত লৈছিলে সঠিক সময়ত এনেকুৱা কি সিদ্ধান্ত ল'লে যিটো সিদ্ধান্তই আপোনাক কৰপতি বনাই দিলে yes or no তেওঁ কি উত্তৰ দিলে জানিব বিচাৰে জানিব বিচাৰে তেখেতে ক'লে যে যি সময়ত পৃথিৱীত আন্দোলন হৈছিল কম্পিউটাৰ নালাগে সফ্টৱেৰ নালাগে আৰু সেই সময়তে মই সফ্টৱেৰ ব্যৱসায়টো আৰম্ভ কৰি দিছিলোঁ yes or no মই বুজি পাইছিলোঁ আজি মানুহে যিমানেই আন্দোলন নকৰক যিমানেই কম্পিউটাৰ নালাগে বুলি কওক যিমানেই সফ্টৱেৰ নালাগে বুলি কওক এদিন কিন্তু বিশ্ববাসীয়ে কিন্তু সফ্টৱেৰ ব্যৱসায় একচেপ্ট কৰিবই লাগিব yes or no এই কথাটো মই বুজি পাইছিলোঁ আন মানুহে বুজি পোৱাৰ আগতে আৰু মই সফ্টৱেৰ ব্যৱসায় আৰম্ভ কৰি দিলোঁ আৰু লাহে লাহে মানে একচেপ্ট কৰিবলৈ আৰম্ভ কৰিলে গোটেই ভাৰতবৰ্ষ গোটেই পৃথিৱীত সফ্টৱেৰ বিয়পি পৰি ৰাতিটোৰ ভিতৰতে মই ধনী মানুহ হৈ গুচি গ'লোঁ yes or no আৰু এজন বিশ্বৰ ধনী মানুহ ধীৰুভাই আম্বানী তেওঁ বিশ্বৰ ধনী মানুহ কেনেকৈ হ'ল জানিব বিচাৰে যি সময়ত দেশ স্বাধীন হৈছিল সেই সময়ত আন্দোলন হৈছিল যে আমি পলিষ্টাৰ বৰ্জন কৰিম আমি পলিষ্টাৰ নলওঁ আমি খাদী কাপোৰ ইউজ কৰিম yes or no দেশ স্বাধীন হৈছিল কিন্তু ধীৰুভাই পৰিয়ালে আম্বানী পৰিয়ালে গম পাইছিলে মানুহে যিমানেই আন্দোলন নকৰক পলিষ্টাৰ মানে ইউজ কৰিব yes or no উত্তৰ বিপৰীতে গৈ আন্দোলন কৰিছিল ভাৰতবৰ্ষীয়ে যে আমি খাদী কাপোৰ বাহিৰে বেলেগ আমি কাপোৰ ব্যৱহাৰ নকৰোঁ আৰু আমাৰ আম্বানীয়ে বুজি পায় পলিষ্টাৰ ব্যৱসায় আৰম্ভ কৰি দিলে আজি ভাৰতবৰ্ষৰ ধনী মানুহ হ'ল নে নাই yes or no ভাৰতবৰ্ষৰ ধনী মানুহ হ'ল নে নাই এই দুজন মানুহে সঠিক সময়ত সঠিক সিদ্ধান্ত লৈছিল আৰু উত্তৰ বিপৰীতে কাম কৰিছিল আৰু তেওঁলোকে বিশ্বৰ ধনী মানুহ হ'ল yes or no আজি আপোনালোকক মই এটা মেছেজ দিবলৈ গৈ আছোঁ আজি মানুহে ডাইৰেক্ট সেলিংক সেট সিস্টেম বিজনেস বুলি ভাবি আছে মানুহ জয়িংকৰ বিজনেস বুলি ভাবি আছে মানুহ ফসোৱা বিজনেস বুলি ভাবি আছে ফালতু মানুহৰ কাম বুলি ভাবি আছে কিয় জানে এই বিজনেসটো ইয়াৰ মাকক কৈছো যে কোনো এডুকেশ্যন নাই ইয়াত দিবৰ কাৰণে এটা লাহে লাহে কি হৈছে ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰিটো মানুহৰ গ্ৰহণযোগ্য লাহেকে ৰূপান্তৰ হৈছে যদিও নিগেটিভ আছিল লাহেকে পজিটিভ হ'বলৈ আৰম্ভ কৰিছে yes or no কিয় জানেনে চাকৰি বাকৰিৰ অৱস্থাবিলাক বেয়া হৈ গৈছে গভৰ্ণমেণ্টে চাকৰি দিব নোৱাৰা অৱস্থা হৈছে পুলিচৰ চাকৰি হাইস্কুলৰ চাকৰি মাষ্টৰ চাকৰি কিটা বাহে গভৰ্ণমেণ্টৰ চাকৰি দিবলৈ জেগা নাইকিয়া হৈছে yes or no 12 লাখ 3000 চাকৰি 12 লাখ কেণ্ডিডেট 3000 চাকৰি পাব বাকি 11 লাখে কি কৰিব উপায় নাই yes or no প্ৰাইভেট জবত ল'ৰা গৈছে এবছৰ চাকৰি কৰি কঁকাল টকাকৈ ঘৰলৈকে ঘূৰি আহিছে মই চাকৰি কৰিব নোৱাৰো বুলি কৈছে yes or no আজি বহু ল'ৰা পঢ়া শুনা কৰি বেংগলোৰ তামিলনাডু গৈ পিনে আকৌ এই ঘৰলৈ ঘূৰি আহিছে আমাৰ ইয়াতকৈ বোলে তাত বেছিকে কাম কৰিব লাগে yes or no লাহেকে ল'ৰাবিলাকৰ অৱস্থা জটিল হৈ আহিছে জীয়াই থাকিবলৈ এটা ৰাস্তা আছিল কি ৰাস্তা আছিল এখন গেলামাল দোকান এখন কাপোৰ দোকান কিন্তু এনেকুৱা এটা পৃথিৱীত ভয়ংকৰ বস্তু আহি গ'ল আজিকালি ঘৰত সুইচ টিপিলে মিঠাতেলো অনলাইনত আহি যায় yes or no আজি ফুলৰ দামো অনলাইনত আহি যায় আজি মই দেখিছো আজি দুমাহৰ আগত এটা ফুলৰ দাম মোৰ মিছেছে আনিছে আমি দেখিছো ফুলৰ দাম ফুলৰ পাত লাইছে ৰুই দিয়াৰ লগে লগে এনেকুৱা ফুল ফুলিছে আমাৰ লোকেল নাৰ্চাৰী এনেকুৱা ফুল দিব নোৱাৰে yes or no মানে বেছি দিন নাই নাৰ্চাৰী বন্ধ হৈ গুচি যাব yes or no মই হেনেকা মলত গলো এই সুটটো কিনিবৰ কাৰণে সেম সুট 18000 বুলি ক'লে অনলাইনত চালো 7000 টকাত পালো yes or no 18000 কত 7000 কত এই বেলডাল কিনিবলৈ গলো মই মলত 3300 বুলি ক'লে অনলাইনত মই 1300 টকাত পালো yes or no একেই দিন গতিকে লাহে লাহে কাপোৰ বজাৰ খতম গেলামাল দোকান খতম এনেকুৱা এপছ আহি গ'ল অনলাইনত 100 টকা মিঠাপুৰ ঘৰ হোম ডেলিভাৰী হয় yes or no মই হেটা তিউচিকা প্ৰগ্ৰাম কৰি থাকোতে এখন মানুহৰ মই দেখিলো চাহ খাবলৈ মিঠাই নাইকিয়া হ'ল ফটকে সুইচ টিপি দিলে মিঠাই ঘৰ দি থৈ গ'ল বোলে মিঠাই কেনেকৈ ক'ৰ আহিলে বোলে এনেকুৱা ডাঙৰ ডাঙৰ বুনিয়া দালো আনিবলৈ গ'লে 15 টকা অনলাইনত ডেলিভাৰী হয় ঘৰ 10 টকা অৰ্ডাৰ দিছে ঘৰ 10 টকা মিঠাই দি থৈ গৈছে সবতকে ডাঙৰ কথা আজি হিমলগুৰি আমাৰ সৰু অঞ্চল সৰু চহৰ একোৱে নাই হিমলগুৰি সেইটা এখন প্ৰগ্ৰাম কৰি থাকোতে
ফুচকা নহয় কি কয় মাংস জমাই থাকে মাজতে কি কয় মমো খা বুলি ক'লে যেতিয়া ছাৰ আহিছে মই মিটিং কৰিব লাগে মোৰ মমো আনিবলৈ সময় নাই নহয় মই অনলাইন অৰ্ডাৰ দিলোঁ মমো আহি কণীখন ৰৈ আছে তুমি পইচাটো তাৰমানে মমো বেপাৰীকেইটাও মৰিলে এতিয়া তাৰমানে অনলাইন চিষ্টেমটোৱে পৃথিৱী কাকো হাৰি যাবলৈ দিয়া নাই ইয়েছ অৰ নো অনাগত দিনত গাড়ী ডেলিভাৰী হ'ব টাইলছ ডেলিভাৰী হ'ব চব অনলাইনত ঘৰত আহিব মানুহ জীয়াই থাকিবলৈ ৰাস্তা নাইকিয়া হ'বলৈ গৈ আছে ইয়েছ অৰ নো আজি কোৰ্টবিলাকত চাব বহুত উকিলৰ কাম অনলাইনে কমাই পেলালে এমভিএ বিলাকৰ কাম কমাই পেলালে অনলাইনে অফিচ নাইকিয়া হৈ যাব বুলি কৈছে বেছি দিনৰ 12 দিনৰ পিছত ইয়েছ অৰ নো এটা খাতৰনাক বস্তু আহি গ'ল অনলাইন চিষ্টেমটো ইয়েছ অৰ নো মানুহে ৰাস্তা বিচাৰি হাহাকাৰ কৰি ফুৰিছে কি কৰি জীয়াই থাকিম সেইকাৰণে মানুহে মানুহৰ মাংস খোৱা দিন আহি গৈছে ইয়েছ অৰ নো আৰু এই সময়তে এটা ইণ্ডাষ্ট্ৰি গ্ৰ হৈছে যিটো ইণ্ডাষ্ট্ৰিয়ে মানুহক প্ৰাণ দিব জান দিব কৰৰপতি বনাব নহয় হাজাৰ মিলিয়নৰ বনাব সেই ইণ্ডাষ্ট্ৰিৰ নামে হ'ল ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি যিজনে আমাক উপলিয়া কৈছে কৃষ্ণিল কৈছে সম্বন্ধ ৰিলেশ্যন বেয়া নকৰিব তেওঁ বেয়া ক'লো আপুনি বেয়া নকৰিব হাঁহি ফুটি থাকক এদিন আহি সেই তাতে চকী পাই তেওঁ বহিবলৈ বাধ্য হৈ যাব ইঞ্জিনিয়াৰ বুলি কৈছে চাকৰি নাপায় যেতিয়া বিয়া পতা বয়স হ'ব আপোনাক আমাক দেখি কিন্তু আমাৰ লগত বিজনেছত জড়িত সময় মাত্ৰ আমাৰ অপেক্ষা ইয়েছ অৰ নো আজি কষ্টম ছাৰ টেঙৰ ল'ৰা আহি কৰপতি হৈ গ'ল ইয়েছ অৰ নো আজি ডিব্ৰুগড় যিমান মানুহ হ'ব এওঁলোকৰ বোলে হ'ব নে নহয় আৰু 3 বছৰ পিছত মাহে 1 কোটি টকা ইনকাম কৰিবলৈ গৈ আছে আমাৰ লিডাৰবিলাকে ইয়েছ অৰ নো খাতা 1 কোটি টকা ইনকাম হ'ব কেলে মই এটা উদাহৰণ হয় 5000 টকা ইনকাম পালে হ'ব নাপালে হ'ব বুলি মই বিজনেছত আহিছিলোঁ 7 সপ্তাহ গ'ল 2 লাখ ক্ৰছ ইয়েছ অৰ নো এখন এল্টো গাড়ী পালে হ'ব বুলি নাপাব বুলি আহিছিলোঁ পাই গ'ল চলাব ঠিক আছে ইয়েছ অৰ নো আজি বিদুমা দাসৰে উইংগাৰ চলাই থাকোতে মাত্ৰ 5000 টকা 10000 টকা পালে হ'ব নাপালে হ'ব বুলি আহিছিল আমি একো বুজি পোৱা নাছিলোঁ চলা আজি ডক্টৰ ডিগ্ৰী পাইছিল 1.5 কোটিকে গাড়ী চলাইছে একো নজনাকেই যদি আমি একো নজনাকৈ যদি মই হেৰি কৈছোঁ উত্তম সেনেচাৰ বিজনেছ কি বুলি দিছিলে জানে মই সত্যজিৎ স্কুলত থবলৈ যাওঁতে মোক ছাৰে কৈছিলে এযোৰ ফটা জোতা এটা ফটা কোট এটা ফটা পেণ্ট পিন্ধি কৈছিলে যে হাজৰিকা ডিব্ৰুগড় টাউনলৈ থাকো চলিবলৈ অসুবিধা হৈছে এটা কোম্পানী জইন কৰিছো প্ৰডাক্ট কেইটামান লৈ আহিছো আপুনি নলওঁ বুলি নক'ব ইয়েছ অৰ নো মানুহজনৰ অৱস্থাটো দেখি মই টকা 3000 প্ৰডাক্ট লৈ গৈছো তাকো 3000 টকা প্ৰডাক্ট নিছে 3000 টকা মই লৈ পেলাইছো ইয়েছ অৰ নো আৰু সেই মানুহজনৰ ইনকাম আজি মাহে 30 লাখ টকা ইয়েছ অৰ নো আমি টকা নাছিলো এই কোম্পানী ইমান গ'লে আমাক লৈ যাব ইয়েছ অৰ নো আৰু এতিয়া সিস্টেম আপগ্ৰেড হৈ গ'ল হাজাৰ প্ৰডাক্ট আহি গ'ল ইয়েছ অৰ নো সফটওয়্যাৰ আপগ্ৰেড হৈ গ'ল আৰু লাহে লাহে মাৰ্কেটখন নতুন হৈ আহিছে আৰু আমাৰ বিজনেছটো কৰিবলৈ ইজি হৈ গৈ আছে ইয়েছ অৰ নো ৰিয়েলি ক'লো আৰু 1.5 বছৰ 2 বছৰ লাগি গ'ল উত্তম সেনেচাৰ মাহে ইনকাম যদি 1 কোটি টকা নহয় আপুনি যি ক'লেও মই বিশ্বাস নকৰোঁ ইয়েছ অৰ নো মাহে 1 কোটি ইনকাম হ'বলৈ মন কৰি আছে